সকলো ছাত্ৰ-ছাত্ৰীলৈ মই নমস্কাৰ জনালো আৰু আশা কৰোঁ সকলো ভালে আছা আজি আকৌ আমি দা আৰ্টিকলৰ ব্যৱহাৰৰ বিষয়ে শিকিবলৈ গৈ আছো মোৰ চেষ্টা থাকিব তোমালোকৰ যিমান ডাউট আছে সকলোখিনি যাতে মই ভালদৰে ডাউট ফ্ৰী কৰিব পাৰো তো সকলো মোৰ লগত কোঅপাৰেট কৰিবা মই এটা কথা ক'ব বিচাৰিছো মই সকলোকে থ্যাংক ইউ জনাব বিচাৰিছো অন্তৰেৰে কাৰণ তোমালোকৰ যি চাইছো মই তোমালোকে মোৰ ভিডিঅ'ছবোৰ ভিউ কৰি আছা আশা কৰোঁ তোমালোকে কিবা নহলে কিবা নতুনত্ব শিকিবলৈ পাই আছা আগন্তুক মোৰ লগত তেনেকৈ সহযোগ কৰি থাকিবা বুলি মই আশা কৰিছো ঠিক আছে তো বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো ঠিক আছে তো মোৰ লাষ্ট ভিডিঅ'ত মই এ আৰু এন যেটুক আমি বুলিছিলো ইনডেফিনিট আৰ্টিকলৰ ব্যৱহাৰবোৰ মই পঢ়াইছিলো আজি মই ডেফিনিট আৰ্টিকল দৰ ব্যৱহাৰ মই পঢ়াবলৈ গৈ আছো মই বহুত ইউজেছ আৰু কোট কোট দা আৰ্টিকল ইউজ নহয় বহুত মই শিকাই দিম ঠিক আছে তে অলপ ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাবা ঠিক আছে আৰু তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবা ওকে তো দা আৰ্টিকলক বিশেষকৈ কি বোলা হয় ডেফিনিট আৰ্টিকল ঠিক আছে দা আৰ্টিকলক কি বোলা হয় ডেফিনিট আৰ্টিকল তো বলা আমি ইয়াৰ ফাৰ্স্ট পইণ্টটো পঢ়ো কোনো এটা বস্তুক যেতিয়া আমি বিশেষভাৱে ইয়াৰ পৰিচয় দিওঁ মানে নিৰ্দিষ্ট বুজাও হ'ব ফৰ এক্সাম্পল দ্য বুক সাধাৰণতে এই বুকো হয় হ'ব দ্য পেন সাধাৰণতে এই পেনো হয় কিন্তু আমি দ্য কিয় দিলো কাৰণ আমি সেই নিৰ্দিষ্ট কিতাপ বা সেই নিৰ্দিষ্ট কলমটোক নিৰ্দিষ্টকে বুজাইছো সাপোজ মই যদি কওঁ the book which Ram gifted me is very good বা nice চোৱা ইয়াৰ অৰ্থ হৈছে যিখন কিতাপ মোক ৰামে গিফ্ট কৰিছে সেইখন কিতাপ বহুত ভাল বুলি কৈছে ঠিক আছে মানে যিখন কিতাপ এনেদৰে যিকোনো কিতাপ নহয় যিখন কিতাপ মোক ৰামে গিফ্ট কৰিছে সেই কিতাপখন বৰ ভাল বুলি কৈছে সেইকাৰণে বুকক কি বুলিছে ইয়াতে নিৰ্দিষ্টকে বুজাইছে সেই কিতাপখন সেইকাৰণে এই কিতাপৰ লগত কি আৰ্টিকল আহিছে দা ঠিক আছে তো যিকোনো বস্তুক যেতিয়া আমি নিৰ্দিষ্টকে বুজাও এইটো মানুহৰ ক্ষেত্ৰতো হ'ব পাৰে ঠিক আছে ঠাইৰ ক্ষেত্ৰতো হ'ব পাৰে কিন্তু সাধাৰণতে আমি দেখো মানুহ ঠাই এই দুটাৰ লগত দা আৰ্টিকল নহয় কিন্তু যেতিয়া তুমি নিৰ্দিষ্টকে যিকোনো ঠাই যিকোনো মানুহ বা যিকোনো বস্তু যেতিয়া তুমি নিৰ্দিষ্টকে বুজাবা তেতিয়া তুমি দা আৰ্টিকল ইউজ কৰিব লাগে ঠিক আছে আশা কৰোঁ বুজি পাইছা হয় নহয় ওকে আমাৰ নেক্সট পইণ্টটো হৈছে যেতিয়া আমি চাৰিটা দিশ বুজাও মনত আছে ন চাৰিটা দিশ কি আছে ফ'ৰ ডাইৰেকশ্যনছ আমাৰ ফ'ৰ ডাইৰেকশ্যনছ আছে মনত আছে নে ইষ্ট west north and south পূব পশ্চিম উত্তৰ দক্ষিণ এই চাৰিটা দিশৰ লগত তোমালোকে দা আৰ্টিকল ইউজ কৰিব লাগে ঠিক আছে আগতে যদি গম পাইছিলা ভাল কথা যি কেইজনে নতুন শিকি আছা সিহঁতৰ কাৰণে নতুন হয় নহয় তো চাৰিটা দিশৰ লগত তোমালোকে দা আৰ্টিকল নিশ্চয় ব্যৱহাৰ কৰিবা আজিৰ পৰা ঠিক আছে ওকে থাৰ্ড পইণ্টত আছে থাৰ্ড পইণ্টত আমি দা ক'ত ইউজ কৰিব লাগে আৰু দাৰ বহুত ব্যৱহাৰ আছে এ আৰু এনৰ নিচিনা নহয় এতিয়া শুনা
বিশেষ নদীৰ নামৰ লগত সাগৰৰ নামৰ লগত মহাসাগৰৰ নামৰ লগত ঠিক আছে আইল্যান্ডৰ নামৰ লগত আইল্যান্ড মানে দ্বীপপুঞ্জ দেই গালফৰ নামৰ লগত গালফ মানে হৈছে সৰি গালফ মানে হৈছে উপসাগৰৰ নামৰ লগত নদীৰ নামৰ লগত সাগৰৰ নামৰ লগত মহাসাগৰৰ নামৰ লগত দ্বীপপুঞ্জৰ নামৰ লগত গালফ মানে উপসাগৰৰ নামৰ লগত নিউজ পেপাৰৰ নামৰ আগত ঠিক আছে নিউজ পেপাৰৰ নামৰ লগত মানে আগফালে বহিব মই এক্সাম্পল কেইটামান দেখুৱাই দিম তাৰ পিছত হিলছ যিবোৰ পাহাৰ সিহঁতৰ লগত মাউন্টেন পৰ্বতমালা সিহঁতৰ লগত ঠিক আছে তাৰ পিছত জাহাজ যি ডাঙৰ ডাঙৰ জাহাজ থাকে সিহঁতৰ নামৰ লগত জাহাজবোৰৰ নামকৰণ কৰা হয় কিছুমান জাহাজবোৰৰ সিহঁতৰ লগত ঠিক আছে ডাইৰেক্ট শিপৰ লগত নহয় কিন্তু যেতিয়া তুমি শিপটোক নিৰ্দিষ্টকৈ বুজাবা তেতিয়া শিপ শব্দটোৰ লগত দা আহিব ওকে তাৰপিছত বলা আমি যাওঁ হলি বুকছৰ লগত হলি বুকছ মানে যি পবিত্ৰ গ্ৰন্থবোৰ থাকে সিহঁতৰ নামৰ আগত তাৰপিছত ফেমাছ historical events মানে যি ঐতিহাসিক প্ৰসিদ্ধ ঘটনা ঐতিহাসিক প্ৰসিদ্ধ ঘটনা এইবোৰৰ লগতো তোমাৰ কি আহিব the article আহিব ঠিক আছে তো এতিয়া নদী বুলি ক'লে ব্ৰহ্মপুত্ৰ গংগা যমুনা সাগৰ বুলি ক'লে আৰব সাগৰ আৰবিয়ান সি হয় নহয় ওশেন বুলি ক'লে কি ক'ব পাৰা ওশেন বুলি ক'লে দ্য ইণ্ডিয়ান ওশেন হয় নহয় দ্য পেচিফিক ওশেন আইল্যান্ড বুলি ক'লে মাজুলী আইল্যান্ড দ্য আন্দামান এণ্ড নিকোবাৰ আইল্যান্ড হয় নহয় গালফ বুলি ক'লে গালফ অফ কন্নেছ আছে দ্য পাৰ্চিয়ান গালফ আছে হ'ব পাৰ্চিয়ান গালফ তোমালোকে মনত ৰাখিবা পাৰ্চিয়ান গালফ একচুৱেলি উপসাগৰ মানে কি যিবোৰ নৈও নহয় আচলতে নৈৰ দৰে হ'ব যিবোৰ নৈ চহৰৰ মাজেৰে যায় ডাঙৰ ডাঙৰ চহৰবোৰত চাবাচোন চহৰৰ মাজেৰে বৈ যায় নদীৰ দৰে হ'ব আৰু সেই পথেৰে বিভিন্ন ধৰণৰ সামগ্ৰীবোৰ ট্ৰান্সপোৰ্ট কৰা হয় ট্ৰান্সপোৰ্ট মানে ঠাইৰ পৰা আন ঠাইলৈ পঠোৱা হয় হ'ব তো মই যিটো এক্সাম্পল দিলোঁ দ্য পাৰ্চিয়ান গালফ এইটো বিখ্যাত হ'ব কিয় বিখ্যাত কাৰণ এই পাৰ্চিয়ান গালফৰ সহায়ত পেট্ৰলিয়াম ট্ৰান্সপোৰ্ট কৰা হয় পেট্ৰলিয়াম অইল ট্ৰান্সপোৰ্ট কৰা হয় ঠাইৰ পৰা আন ঠাইলৈ পঠোৱা হয় সেই পথেৰে হ'ব আৰু এই পাৰ্চিয়ান গালফ এই উপসাগৰটো ক'ত আছে বিটুইন সাউদি আৰাবিয়া এণ্ড ইৰাণ সাউদি আৰাবিয়াৰ পৰা ইৰাণৰ মাজত আছে এই পাৰ্চিয়ান গালফটো আৰু বহুত বিখ্যাত হ'ব ঠিক আছে তাৰপিছত নিউজ পেপাৰৰ নামৰ আগত দ্য হিন্দু দ্য আৰব দ্য আছাম ট্ৰিবিউন হয় নহয় তাৰপিছত হিলছ আমি জানো পাহাৰ বহুত আছে মাউণ্টেইনছ পৰ্বতমালাৰ নামৰ আগত শিপ হলি বুকছ বুলি ক'লে দ্য হোলি বাইবেল দ্য ৰামায়ণা দ্য মহাভাৰতা দ্য কুৰাণ হয় নহয় তো ফেমাছ হিষ্টৰিকেল ইভেণ্টছ বুলি ক'লে প্ৰথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধ এনেকুৱা কিছুমান ঐতিহাসিক ঘটনাৰ লগত দ্য আৰ্টিকেল ব্যৱহাৰ হয় হিলছ বুলি ক'লে দ্য নীলগিৰি হিলছ দ্য নীলাচল হিলছ হয় নহয় মাউণ্টেইনো তেনেকুৱা আছে হয় নহয় তো এইবোৰৰ লগত
তোমালোকে যেতিয়া প্ৰয়োগ কৰিবা যিকোনো বাক্যত তেতিয়া তাৰ সন্মুখত তোমালোকে the article ইউজ কৰিবা ঠিক আছে ওকে আমাৰ তিনটা পইণ্ট আমি কমপ্লিট কৰিলো যে the article ক'ত হয় ওকে আৰু এইটো কেতিয়াও নাপাহৰিবা যে the articleক কি বোলা হয় ক'ব পাৰিবানে কি কৈছিলো মই ডেফিনিট আৰ্টিকল মানে স্পেচিফিক নিৰ্দিষ্ট হ'ব নিৰ্দিষ্ট আৰু এনক কি বোলা হয় অনিৰ্দিষ্ট আনস্পেচিফিক ইনডেফিনিট অনিৰ্দিষ্ট ওকে নেক্সট পইণ্টটো 4 নম্বৰ পইণ্টটো বিশেষকৈ সকলো ক্লাছৰ কাৰণে বিশেষকৈ নহয় সকলো ক্লাছে জানিব লাগে সুপাৰলেটিভ ডিগ্ৰী আমি যদি যিকোনো বাক্যত প্ৰয়োগ কৰোঁ ডিগ্ৰী মনত পৰিছেনে 6ৰ পৰাটো তোমালোকে পাইছাই হয় নহয় 5ৰ কিটা অলপ কনফিউজ হৈছে মই এটা ভালদৰে এটা ভিডিঅ' বনাই দিম ফৰ এক্সাম্পল মই কেইটামান তোমালোকক সুপাৰলেটিভ ডিগ্ৰী দেখুৱাই দি আছোঁ ডিগ্ৰী বিশেষকৈ 3 প্ৰকাৰৰ থাকে পজিটিভ comparative আৰু superlative তো এই মাত্ৰ আমি কোনটোৰ নাম শুনিছিলোঁ superlative degree হ'ব তো superlative degree বুলি ক'লে আমাৰ যেনেকুৱা ভাৰ্বৰ লিষ্টত eat at eaten থাকে go went gone থাকে come came come থাকে ঠিক তেনেকুৱা ডিগ্ৰীটো শব্দবোৰক বিভাজ্য কৰা হয় এই ডিগ্ৰী মানে হৈছে এডজেক্টিভ মনত ৰাখিবা ডিগ্ৰী মানে হৈছে কি এডজেক্টিভ এই এডজেক্টিভবোৰকে ডিগ্ৰী আন এটা ৰূপ দি আমি ব্যাকৰণত পঢ়িবলৈ পাইছোঁ সাপোজ গুড বেটাৰ বেষ্ট হ'ব সাপোজ টল টলাৰ tallest suppose strong stronger strongest হ'ব তো এইটো নহয় এইবোৰ হ'ব সুপাৰলেটিভ ডিগ্ৰী এই যে বেষ্ট tallest strongest এইবোৰ হ'ব সুপাৰলেটিভ ডিগ্ৰী আৰু এইবোৰ শব্দৰ লগতে তুমি the article ইউজ কৰিব লাগে যদি বাক্যত তুমি প্ৰয়োগ কৰিছা এইবোৰ হ'ব পজিটিভ ডিগ্ৰী এইবোৰ হ'ব কম্পাৰেটিভ ডিগ্ৰী এইবোৰ হ'ব সুপাৰলেটিভ ডিগ্ৰী আমি এই দুটাৰ লগত নহয় এই দুটাৰ লগতহে প্ৰয়োগ কৰিব লাগে কিন্তু গ্ৰামাৰত তোমালোকে পাবা কেতিয়াবা কম্পাৰেটিভ ডিগ্ৰীটো the প্ৰয়োগ কৰা হয় কেতিয়াবা এতিয়া মই এটা বাক্য লিখি আছো দেই তেতিয়া তোমালোকে ভালদৰে বুজি পাবা ওকে সোৱা ফৰ এক্সাম্পল Ram is the best singer in our school Have you seen? Swa, best আমি পাইছিলো না? Best to কি ডিগ্ৰী? Superlative degree. সেই কাৰণে in front of that superlative degree আমি কি ইউজ কৰিছো? The ইউজ কৰিছো। বুজি পালা? তো superlative degree আগত তোমালোকে the ইউজ কৰিবা। Okay? Okay. Let's go to 5 number. Okay. কোনো এটা বিশেষণ পদে ভালদৰে শুনা দেই কোনো এটা বিশেষণ পদে যেতিয়া বিশেষ্য পদৰ ঠাই লৈ লয় সোৱা বিশেষণ পদ এটাই যেতিয়া বিশেষ্য পদৰ ঠাই লৈ বিশেষ্য পদক কি দেখুৱায় গোটেই জাতিটোক দেখুৱায় বিশেষণ পদে বিশেষ্য পদৰ ঠাই লৈ গোটেই জাতিটোকে দেখুৱায় বুজিব লাগিবা নাই পোৱা এক্সাম্পল দিলে সকলো বুজি পাবা
Adjective takes the place of noun and classifies the whole class. Adjective nounor ঠাই লৈ লয় আৰু গোটেই জাতিটোকে বুজায়. For example, এতিয়া বুজি যাবা. No tension. চোৱা. The rich are proud. Sala, আৰু এটা দি আছো চোৱা. The poor are happy. Sala. এই দুটা চোৱা. Rich আৰু poor. Actually, এই দুটা শব্দ কি হয়? বিশেষণ হয়. Rich মানে ধনী, poor মানে দুখীয়া. কিন্তু এই rich আৰু poorে কি দেখুৱাইছে? সকলো ধনী মানুহক বুজাইছে আৰু সকলো দুখীয়া মানুহক বুজাইছে. তে ধনী মানুহ দুখীয়া মানুহ বিশেষ্য পদ নহল জানো? বুজি পালা? ধনী মানুহসকল, দুখীয়া মানুহসকল. কিন্তু একচুয়ালি ধনী আৰু গৰীব এই দুটা শব্দ কিন্তু বিশেষণ. কিন্তু এই দুটা শব্দই গোটেই ধনী আৰু দুখীয়া মানুহক বুজাইছে. চালা? আৰু নাউনক কি কৰিছে? কোৱালিফাই কৰিছে. হোল ক্লাছটোক বুজাইছে, ক্লাসিফাই কৰিছে যে ধনী মানুহসকল গৌৰৱী, দুখীয়া মানুহসকল সুখী. ধনী মানুহ কি বিচাৰে? বেছি ধন হলে আমাৰ মনত কি সোমাই যায়? লোভ সোমাই যায়. আমি আৰু বেছিকে বিচাৰো আৰু ঘমণ্ড হৈ যায় আমাৰ, হয় নহয়? দুখীয়া মানুহসকল কি? দুখীয়া মানুহসকল যিমান আছে সেইটোতে সন্তুষ্ট থাকে. বুজি পালা? যে বিশেষণ পদে যেতিয়া বিশেষ্য পদৰ ঠাই লৈ গোটেই জাতিটোকে বুজায় তেতিয়া কি হয়? কি হয়? তেতিয়া সেই দুটা এডজেক্টিভৰ সন্মুখত তোমালোকে দা আৰ্টিকল ইউজ কৰিব লাগে. বুজি পালা? অফ কোৰ্স বুজি পালা, হয় নে নহয়? ওকে. তাৰ পিছত আৰু এটা তোমাৰ পইণ্ট আছে. তেনেকুৱা জন্তুৰ ক্ষেত্ৰতো হ'ব পাৰে. কিন্তু সেইটো একচুয়ালি এডজেক্টিভ নহয়. এইটো বিশেষ, এইটো বেলেগ এটা. হ'ব? তো আমি 5 নম্বৰ, এতিয়া 6 নম্বৰ পইণ্ট চোৱা. ফৰ এক্সাম্পল, মই যদি এটা উদাহৰণ দিওঁ. The cow gives us milk. The dog is a faithful animal. ভালদৰে চোৱা. The tiger lives on flesh. ভালদৰে লক্ষ্য কৰা. Cow, dog, tiger. বিশেষকৈ এই শব্দবোৰক লক্ষ্য কৰা. গৰু, কুকুৰ, বাঘ. চাইছা? তো এইকেইটা শব্দৰ আগফালে কি বহিছে চোৱা? দা আৰ্টিকল বহিছে. কিয়? কাৰণ এই শব্দবোৰে গোটেই গৰুৰ শ্ৰেণীকে বুজাইছে. গৰু জন্তুটোৰ শ্ৰেণীকে বুজাইছে. ইয়াত কুকুৰৰ গোটেই শ্ৰেণীকে বুজাইছে. টাইগাৰ গোটেই টাইগাৰৰ শ্ৰেণীকে বুজাইছে. সকলো গৰুৱে কি দিয়ে? গাখীৰ দিয়ে. সকলো কুকুৰ কি? প্ৰভুভক্ত, ইনোচেণ্ট, ফেথফুল, হয় নহয়? সকলো টাইগাৰ কি? মাংসহাৰী, কেঁচা মাংসৰ ওপৰত নিৰ্ভৰশীল. হ'ব? তো এনেকুৱা ক্ষেত্ৰতো তুমি দা আৰ্টিকল ব্যৱহাৰ কৰিব
পাৰা ঠিক আছে ওকে 6 নম্বৰ পইণ্ট আমি কৰিলো এতিয়া আমি আগবাঢ়ি যাম আমাৰ 7 নম্বৰ পইণ্টত ওকে 7 নম্বৰ পইণ্টত মই ক'ব বিচাৰিছো কোনো এটা ইম্পৰ্টেন্ট ডেটস যেতিয়া আমি লিখো ইম্পৰ্টেন্ট ডেটস মানে কি সাপোজ the 15th August the 5th June the 26th January জানা ন 15 আগষ্ট স্বাধীনতা দিৱস 5th June বিশ্ব পৰিৱেশ দিৱস 26 জানুৱাৰী 26 জানুৱাৰী কি গণতন্ত্ৰ দিৱস হ'ব এইবোৰ ইম্পৰ্টেন্ট ডেটস হয় আৰু আছে যে প্ৰথম বিশ্বযুদ্ধৰ ডেট দ্বিতীয় বিশ্বযুদ্ধৰ ডেট এইবিলাক ইম্পৰ্টেন্ট ডেটস হয় আৰু আছে বহুত হ'ব তো এই ইম্পৰ্টেন্ট ডেটসবোৰ যেতিয়া আমি লিখো হ'ব পৰীক্ষাটো যেতিয়া আমি লিখিম তেতিয়া আমি ইয়াৰ আগত কি আৰ্টিকল ইউজ কৰিম the article ইউজ কৰিম আৰু তোমালোকে ইউজ কৰিব লাগে ঠিক আছে এইটো আমাৰ আছিল আমাৰ 7 নম্বৰ পইণ্ট ওকে ওকে 8 নম্বৰ পইণ্টত মই ক'ব বিচাৰিছো যে আমাৰ কিছুমান এনেকুৱা দেশ আছে যিয়ে সৰু সৰু ৰাজ্যক ইউনাইট কৰি বা সৰু সৰু দেশক ইউনাইট কৰি এখন দেশ গঠন কৰিছে ফৰ এক্সাম্পল USA তোমালোকে শুনি থাকা নে নাই UK তোমালোকে শুনি থাকা নে নাই USA United States of America UK United Kingdom তো এই USA কেনেকুৱা হৈছে গম পাইছা নাই USA 50খন ৰাজ্য লগ হৈ এই USA দেশ গঠন কৰিছে গম পোৱা নে আৰু UK 4খন দেশে মিলি এই UK গঠন কৰিছে গম পাইছা আগত গম পাইছিলা জুনে নাই পোৱা নতুন কথা হল নহয় চাই লোৱা ইউনাইটেড ষ্টেটছ 50খন ৰাজ্য লগ লাগি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা হৈছে আৰু UK 4খন দেশ লগ লাগি ইউনাইটেড কিংডম হৈছে এতিয়া মই 50খন ৰাজ্যৰ নামটো কৈ দিব নোৱাৰো তোমালোকে যেতিয়া গুগলত সাৰ্চ কৰিবা ধুনিয়াকে পাই যাবা বৰ্তমান মই 4খন দেশৰ নাম তোমালোকক ক'ব পাৰো ঠিক আছে তো এই 4খন দেশৰ নাম হৈছে স্কটল্যান্ড ওয়েলছ ওকে তাৰ পিছত আছে ইংল্যান্ড আৰু নৰ্দাৰ্ণ আয়াৰলেণ্ড ক্লিয়াৰ স্কটল্যান্ড ওয়েলছ ইংল্যান্ড নৰ্দাৰ্ণ আয়াৰলেণ্ড এইবোৰ সৰু সৰু দেশ আছিল ওকে তাৰ পিছত হিহঁত লগ লাগি ইউনাইটেড কিংডম হ'ল বহুত শক্তিশালী ইউনাইটেড কিংডম গঠন কৰিলে ঠিক আছে আৰু বিশেষ সংস্থাবোৰ আছে সংগঠনবোৰ আছে যেনেকৈ UNO ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন হ'ব এই সংস্থাবোৰ এই সংস্থাটো সকলো দেশক লগ লগাই এই সংস্থাটো হৈছে ঠিক আছে যে আমাক বিভিন্ন ধৰণে উপকৃত কৰে তো এইবোৰৰ মই এক্সাম্পল কিয় দেখুৱাইছো তোমালোকে মনত ৰাখিবা যেতিয়া তোমালোকে প্ৰশ্নত এইবোৰ পাবা সদায় এইবোৰৰ আগত যিয়ে সৰু সৰু ৰাজ্য সৰু সৰু দেশ হ'ব তো এনেকুৱা সংস্থাবোৰৰ নামৰ আগত the article তোমালোকে ইউজ কৰাটো বাধ্যতামূলক মনত ৰাখিবা the article ইউজ কৰিব লাগে ওকে ওকে নিশ্চয় বুজি পালা আশা কৰিছো বুজি পালা বুলি ওকে তো এইবোৰ বিশেষকে the articleৰ ব্যৱহাৰ হ'ব এতিয়া মই তোমালোকক বুজাবলৈ গৈ আছো যে the article ক'ত ইউজ নহয় হ'ব তো ইউজেছ তো আমি পাই গলো
আৰু এতিয়া ক'ত ক'ত আমি ইউজ কৰিব নালাগে আমি জানিব লাগে ওকে the article not used the article not used number 1 নামৰ লগত the article to use নহয় হয় জানো ৰুমি মোৰ নাম ৰুমি মই the ৰুমি কম নেকি না কম হয় নহয় তো বিশেষ ঠাইৰ লগত হ'ব যি প্ৰপাৰ নাউন বুজায় হ'ব যেতিয়া আমি নিৰ্দিষ্টকে বুজাম তেতিয়াতো আমি দা দিবই লাগে কিন্তু বিশেষকৈ নামৰ লগত তোমালোকে কেতিয়াও দা নিদিবা হ'ব তোমালোকৰ নামৰ লগতো তোমালোকে দা নিদিয়া তোমালোকে জানা হয় নহয় তো প্ৰপাৰ নাউনৰ লগত the article use নহয় ওকে ওকে তাৰপিছত দ্বিতীয় কথাটো তোমালোকে চোৱা মেটেলৰ নামৰ লগত the article use নকৰিবা যেনে gold silver copper iron এইবিলাক কি হয় ধাতুৰ নামৰ লগত the article নবহে যেতিয়া তুমি বিশেষভাৱে সেই ধাতুটোক দেখুৱাবা কোনো এটা বাক্যত যেতিয়া কোনো এটা বাক্যত সেই বিশেষ ধাতুৰ বিষয়ে দিয়া থাকিব নিৰ্দিষ্টকে তেতিয়াহে তুমি এই ধাতুৰ নামৰ আগত দা বহাবা কিন্তু সাধাৰণতে তুমি দা বহাব নোৱাৰা ফৰ এক্সাম্পল ও হ'ব gold is a precious metal so মই দা দিছো নাই দিয়া যেতিয়া আমি বিশেষভাৱে গোল্ডক এই ধাতুটো পৰিচয় দিম তেতিয়া আমি দা নিদিও কিন্তু যেতিয়া আমি ইয়াক নিৰ্দিষ্টকে বুজাম তুমি বাক্যটো পঢ়িলে গম পাই যাবা যেতিয়া আমি ইয়াক নিৰ্দিষ্টকে বুজাম তেতিয়া আমি দা দিম ফৰ এক্সাম্পল চাই লোৱা the gold used in my ring is pure চোৱা মই কৈছো যে মোৰ আঙুঠিত মোৰ বৰ্তমান আঙুঠি নাই মোৰ আঙুঠিত যি সোণ ব্যৱহাৰ হৈছে সেই সোণটো একদম পিয়ৰ শুদ্ধ তাত কোনো ধৰণৰ কি নাই ইম্পিউৰিটি নাই হ'ব মিক্সচাৰ নাই তো ইয়াত চোৱা মই কি দেখুৱাইছো ডাইৰেক্ট ধাতুৰ বিষয়টো মই কোৱা নাই কি কৈছো মোৰ আঙুঠিত যি সোণ ব্যৱহাৰ হৈছে সেই সোণটো পিয়ৰ মানে একদম খাঁটি পিয়ৰ হ'ব তেতিয়াহে আমি গোল্ডৰ লগত আমি কি ব্যৱহাৰ কৰিছো দা তো ভালদৰে তোমালোকে চাই লোৱা বিশেষভাৱে অকল ধাতুৰ বিষয়ে ক'লে কি হ'ব the article নহয় কিন্তু যেতিয়া এডজেক্টিভে বিশেষ্য পদৰ গুণ দেখুৱাবলৈ যেতিয়া আমি ধাতু নামটো প্ৰয়োগ কৰোঁ হ'ব সৰি এইটো বিশেষণ এইটো বিশেষণ এইটো বিশেষ্য মানে মোৰ আঙুঠিত যি ধাতু প্ৰয়োগ হৈছে সোণ সেই সোণটো পিয়ৰ একদম পিয়ৰ বুলিছে তেতিয়াহে আমি কি ব্যৱহাৰ কৰিছো দা ব্যৱহাৰ কৰিছো মনত ৰাখিবা ভালদৰে ওকে সৰি ওকে মেটেলৰ নামৰ আগত 3 নম্বৰ মেন বা ওমেন এইটো বহুতে ভুল কৰি যায় মেন আৰু ওমেনৰ ক্ষেত্ৰতো আমি the ইউজ কৰিব নালাগে কিন্তু যেতিয়া আমি নিৰ্দিষ্টকে বুজাম তেতিয়া আমি the ইউজ কৰিম ফৰ এক্সাম্পল যদি আমি লিখো man is mortal চোৱা আমি কেতিয়াবা দেখিছো নি গ্ৰামাৰত the man is mortal বুলি নাই দেখা তো বিশেষভাৱে যেতিয়া আমি মানুহ গোটেই জাতিটো হ'ব বুজাইছো ইয়াতে চোৱা মানুহ মৰণশীল তেতিয়াই আমি দা প্ৰয়োগ কৰিব নালাগে কিন্তু বিশেষভাৱে যেতিয়া আমি তাক দেখুৱাম ডেফিনেটকে যে সেইজন মানুহে সেইজনী তিৰুতাই হ'ব তেতিয়া আমি দা ইউজ কৰিম 4 নম্বৰ পিক্সৰ নামৰ লগত দা আৰ্টিকল ইউজ নকৰিবা পিক্স মানে কি শৃংগৰ শ্ৰেণীত কি আহে
প্ৰথম নামটো আহিব কি মাউণ্ট এভাৰেষ্ট চাইছা প্ৰথম নামটো কি আহিছে মাউণ্ট এভাৰেষ্ট তো মাউণ্ট এভাৰেষ্ট কাঞ্চনজঙ্ঘা কেটু এইবিলাক সব কি হয় শৃংগ হয় শৃংগৰ নামৰ লগত তোমালোকে দ্য ইউজ নকৰিবাই হ'ব পাহাৰ পৰ্বত সিহঁতৰ নামত তোমালোকে দ্য ইউজ কৰিব পাৰা কিন্তু শৃংগৰ নামৰ আগত দ্য ইউজ নকৰিবা ওকে 4 নম্বৰ পইণ্ট আমি পালো তাৰ পিছত এইটো বিশেষকৈ ইম্পৰ্টেণ্ট ল্যাঙ্গুৱেজ season language মানে ভাষা season মানে ঋতু language এটা লিখো ইংলিশ ঋতুৰ নাম এটা লিখো summer বাক্যত যেতিয়া কোনো ভাষাৰ নাম বা কোনো ঋতুৰ নাম অকলশৰীয়াকৈ থাকে তেতিয়া the article use নকৰিবা যদি ভাষাৰ নামৰ পিছত ল্যাঙ্গুৱেজ শব্দটো থাকে আৰু ইয়াতো সেম কন্ডিশন সিজন শব্দটো থাকে তেতিয়া তোমালোকে দ্য আৰ্টিকল ইউজ কৰিবা ঠিক আছে তো অকল ভাষাৰ নাম বা ঋতুৰ নাম থাকিলে দ্য ইউজ নকৰিবা যদি ভাষাৰ নামৰ পিছত ল্যাঙ্গুৱেজ শব্দটো থাকে বা ঋতুৰ নামৰ পিছত সিজন শব্দটো থাকে তেতিয়া তোমালোকে দ্য আৰ্টিকল ইউজ কৰিবা ওকে নেক্সট 6 নম্বৰ মই ক'ব বিচাৰিছো আনকাউন্টেবল নাউনৰ লগত দ্য ইউজ নকৰিবা আনকাউন্টেবল নাউনৰ লগত দ্য ইউজ নকৰিবা হ'ব আনকাউন্টেবল নাউন মানে কি যি নাউন আমি গণিব নোৱাৰো হ'ব অগণন নাউন যেনে তোমালোকে কি পাবা অগণন নাউন বুলি ক'লে পানী মাটি গছৰ পাত হ'ব চেনি তেল এইবিলাকৰ লগত দ্য আৰ্টিকল ইউজ নহয় ওকে তাৰপিছত 7 নম্বৰত তোমালোকে জানি লোৱা স্পৰ্টছ যিমান খেলৰ নামবোৰ তোমালোকে পোৱা ফুটবল ক্ৰিকেট বাক্যত যেতিয়া তোমালোকে লিখিবা ফৰ এক্সাম্পল মই লিখি দি আছো আই প্লে ক্ৰিকেট সাধাৰণতে আমি লিখো আই প্লে ফুটবল আই প্লে ক্ৰিকেট কিন্তু ক্ৰিকেটৰ আগত আমি দ্য ইউজ কৰোঁ জানো নকৰোঁ হ'ব তো খেলৰ নামৰ লগত দ্য ইউজ নকৰিবা আৰু এটা পইণ্ট মই দেখুৱাই দিওঁ কুইন বা কিং যেতিয়া কোনো ৰাণী বা ৰজাৰ এই শব্দৰ পিছফালে যেতিয়া ৰাণীজনীৰ নাম বা ৰজাজনৰ নাম উল্লেখ কৰা থাকে তেতিয়া কিন্তু তাৰ আগফালে দ্য আৰ্টিকল নবহাবা মই এটা এক্সাম্পল দেখুৱাই দি আছো কুইন এলিজাবেথ সেকেন্ড এলিজাবেথ ফাৰ্ষ্ট এলিজাবেথ সেকেন্ড তেনেকৈ থাকে নহয় তো কুইনৰ পিছত কুইনজনীৰ নাম ইয়াতে ব্যৱহাৰ হৈছে সেইকাৰণে তাৰ আগফালে আমি দ্য ইউজ নকৰোঁ হ'ব ওকে তো দ্য আৰ্টিকল ক'ত ইউজ হয় দ্য আৰ্টিকল ক'ত ইউজ নহয় মই বুজাই দিলোঁ ধুনীয়াকৈ আচ্ছা তোমালোকে দ্য আৰ্টিকল ইউজ হোৱাৰ আৰু এটা পইণ্ট জানি লোৱা যে যি আমাৰ সূৰ্য চন্দ্ৰ পৃথিৱী একমাত্ৰ হ'ব যিবোৰ একমাত্ৰ আছে গোটেই পৃথিৱীখনতে গোটেই পৃথিৱীত একমাত্ৰ থকা বস্তুৰ লগতো দ্য আৰ্টিকল ইউজ হয় হ'ব ওকে তে যিমানখিনি বিশেষ ইম্পৰ্টেণ্টখিনি মই তোমালোকক বুজাই দিলোঁ আশা কৰোঁ তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ হ'ল ক'ত দা নবহে ভালদৰে মনত ৰাখিবা আমি প্ৰায় কি মনত ৰাখোঁ ক'ত দা বহিব কিন্তু আমি পাহৰি যাওঁ যে ক'ত দা নবহে এইখিনিও তোমালোকে ভালদৰে মনত ৰাখিবা তো আশা কৰোঁ আজিৰ মোৰ ভিডিঅ'টো তোমালোকে ভাল পাবা চাই পেলাই
এই আশাৰে আজিৰ ক্লাছটো মই ইমানতে অন্ত কৰিছোঁ সকলোকে নমস্কাৰ আৰু বাই